সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে যিহেতু অসমৰ প্ৰায়বিলাক জিলাৰ প্ৰায় বিদ্যালয়তে শুনা যায় যে বিভিন্ন ধৰণৰ স্কুলৰ যি মূল্যৱান সামগ্ৰী আছে বিশেষকৈ কম্পিউটাৰ বা টেবলেট বা ইণ্টাৰেক্টিভ ফ্লেট পেনেল বা স্মাৰ্ট টিভি এইবিলাক চুৰি হোৱা তো এনেকুৱা চুৰি সংঘটিত হোৱাৰ পৰা সুৰক্ষাজনিত কিছুমান ব্যৱস্থা অসম চৰকাৰৰ যি সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এখন নটিচ ওলাইছে। নটিচখনত লিখা আছে আৰু সেইধৰণে পদক্ষেপ ল'ব লাগিব প্ৰত্যেকখন বিদ্যালয়ে আৰু যদি তেনেকুৱা পদক্ষেপ গ্ৰহণ নকৰে তেন্তে প্ৰত্যেকখন বিদ্যালয় তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ জগৰীয়া হ'ব। আৰু সেই সম্পৰ্কে নটিচখনত কি লিখা আছে মই সবিশেষ আপোনালোকক জনাই যাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। নটিচখন সমগ্ৰ শিক্ষাৰ ফালৰ পৰা ওলাইছে আৰু এইখন পঠাইছে সকলো জিলাৰ যিসকল IAS আছে বা DO আছে তেওঁলোকলৈ। তো এই নটিচখনত যিখিনি লিখা আছে মই অসমীয়াতে পঢ়ি দিছোঁ। তো ইয়াতে লিখা আছে যে ইয়াৰ বিষয়বস্তুটো হ'ল যে বিদ্যালয়সমূহৰ পৰা IT সামগ্ৰীৰ চুৰি ৰোধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ সন্দৰ্ভত অদূৰ স্বাক্ষৰকাৰীৰ দৃষ্টিগোচৰ হৈছে যে চকীদাৰ থকাৰ পিছতো কেইবাখনো বিদ্যালয়ৰ পৰা কম্পিউটাৰ টেবলেট ইণ্টাৰেক্টিভ ফ্লেট পেনেল IFP UPS আদিৰ দৰে IT সামগ্ৰী চুৰি হৈছে। এনে ঘটনাবোৰ গুৰুতৰ নিৰাপত্তাজনিত ত্ৰুটি প্ৰদৰ্শন কৰে আৰু ইয়াৰ ফলত শৈক্ষিক উদ্দেশ্য ব্যৱহাৰ হ'বলগীয়া মূল্যৱান সম্পদসমূহ বাৰে বাৰে হেৰুৱাবলগীয়া হৈছে। উপৰোক্ত বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থী আৰু বিদ্যালয়সমূহৰ বৃহত্তৰ স্বাৰ্থত সকলো সংশ্লিষ্ট পক্ষক অবিলম্বে কাৰ্যকৰী হোৱাকৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিদ্যালয়সমূহলৈ জৰুৰী নিৰ্দেশনা DEO আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক IAS সকলে তেওঁলোকৰ অধীনস্থ সকলো বিদ্যালয়লৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব লাগিব যাতে বিদ্যালয়সমূহত নিয়োজিত চকীদাৰসকলক বাধ্যতামূলকভাৱে নৈশ কৰ্তব্যত নিয়োগ কৰা হয়। তেওঁলোকৰ কৰ্তব্যৰ সময়ছোৱাত সংঘটিত হোৱা যিকোনো চুৰি বা নিৰাপত্তাজনিত ত্ৰুটিৰ বাবে তেওঁলোককেই জবাবদিহি কৰা হ'ব। বাধ্যতামূলকভাৱে আৰক্ষীক খবৰ দিয়া, বিদ্যালয় কৰ্তৃপক্ষই যিকোনো চুৰিৰ চেষ্টা বা নিৰাপত্তা উলংঘনৰ ঘটনাৰ বিষয়ে লগে লগে সংশ্লিষ্ট স্থানীয় আৰক্ষী থানাত এজাহাৰ দিব লাগিব। আনুষ্ঠানিকভাৱে আৰক্ষীক গোচৰ নিদিয়াকৈ কোনো সামগ্ৰী সন্ধানহীন হোৱা বিষয়টোক কৰ্তব্যত গাফিলতি হিচাপে গণ্য কৰা হ'ব আৰু সেই অনুসৰি কঠোৰ পদক্ষেপ লৈ দায়িত্ব নিৰ্ধাৰণ কৰা হ'ব। ৩ নম্বৰ আৰক্ষীৰ সৈতে জিলা পৰ্যায়ৰ সমন্বয়। DMC IAS DO সকলে ব্যক্তিগতভাৱে নিজ নিজ জিলাৰ আৰক্ষী অধীক্ষক SP SSP সকলৰ সৈতে সমন্বয় ৰক্ষা কৰিব লাগিব। লগতে ইণ্টাৰেক্টিভ ফ্লেট পেনেল টেলি ক্লাছৰুম আৰু কম্পিউটাৰ লেব থকা বিদ্যালয়সমূহৰ তালিকা আৰক্ষীক দিব লাগিব আৰু নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে আৰক্ষীৰ টহলদাৰী বা পেট্ৰলিং বৃদ্ধি কৰিবলৈ অনুৰোধ জনাব লাগিব। আপোনাৰ বিশ্বাসী ডিজিটেল স্বাক্ষৰ কৰিছে ওম প্ৰকাশ। তো এইটোৰ দ্বাৰা নিশ্চয় গম পাইছে যে অসমৰ সকলো বিদ্যালয়লৈ বিশেষকৈ এই নটিচখন পঠাইছে যিবিলাক বিদ্যালয়ত আচলতে এনেকুৱা ধৰণৰ চুৰি সংঘটিত হৈ আছে। তেওঁলোকৰ বিদ্যালয়ত বিশেষকৈ যিসকল চকীদাৰ আছে তেওঁলোক ৰাতি বিদ্যালয়ত পহৰা দিব লাগিব আৰু তথাপিও যদি চুৰি হয় তেতিয়া সেই চকীদাৰসকল তাৰ বাবে জগৰীয়া হ'ব। আৰু এনেকুৱা চুৰিকাণ্ড সংঘটিত হ'লে লগে লগে আৰক্ষীক খবৰ দিয়াৰ কাৰণে ইয়াত জনাইছে আৰক্ষীক ওচৰত এজাহাৰ দিব লাগিব। তো এইটো আছিলে গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।